হেৰা কিমান আৰু নাকান্দা। আমি যদি এনেকৈ ভাগি পৰোঁ তেতিয়া আমাৰ বোৱাৰীজনীক কোনে চম্ভালিব? বোৱাৰীজনীৰ কথা ভাবি তুমি অকণমান নিজকে ধৈৰ্য ধৰা। কেনেকৈ ধৈৰ্য ধৰো মই, আপুনিয়ে কওক। যিটো ল'ৰাই কালিলৈকে মোৰ লগত হাঁহি ধেমালিৰে কথা পাতি আছিল, সেই ল'ৰাটো আজি ঘপককৈ নাইকিয়া হৈ গ'ল। মোৰ এনেকুৱা লাগিছে মোৰ দেহৰ অংগ এটা নাইকিয়া হৈ গ'ল। ভগৱানে তাৰ সলনি মোকেই মাৰি নিনিলে কিয়? জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হয় কোনেও ক'ব নোৱাৰে অ'। তাৰ আয়ুস থাকে ভগৱানে ইমানলৈকে লিখি থৈছিল। মই বোৱাৰীজনীৰ মুখামুখি হ'বলৈ সাহসেই গোটাব পৰা নাই। তাইৰ মুখখন চালে মোৰ হিয়াখন ফাটি যোৱাৰ দৰে হৈছে অ'। বোৱাৰীজনীয়ে কিমান সপোন কিমান আশা লৈ মোৰ ল'ৰালৈ বিয়া হৈছিল। মাত্ৰ 2 মাহহে হৈছিল। তাই শিৰৰ সেন্দুৰখিনি মাত্ৰ 2 মাহলৈকেহে ল'বলৈ পালে। শইকীয়ানী, বৰুৱানী দেখোন। আহক বৰুৱানী, বহকহি আহক। মই বহিম বাৰু, মাত এষাৰ দি যাওঁ বুলিহে আহিলো। তৎক্ষণাতে যে কি হৈ গ'ল, আমি যে বিশ্বাসেই কৰিব পৰা নাই এইটো কথা। কি কৰিব বৰুৱানী, ভগৱানে কিয় আমাৰ অন্তৰত ইমান বেয়াকৈ আঘাত দিছে একমাত্ৰ তেওঁহে জানিব। বোৱাৰীজনী ক'ত আছে? তাই ভিতৰতে আছে। তাইৰ কপাল ভাল আছিলে, নহ'লেনো বাৰু ইমান ডাঙৰ এক্সিডেণ্ট এটাৰ পৰা তাই বাচি আহিব পাৰেনে? বেয়া নাপাব শইকীয়ানী, কথা এটা কওঁ। আপোনাৰ বোৱাৰীৰ কপাল ভাল আছিল ঠিকেই, কিন্তু কপালখন বেয়া হ'ল আপোনালোকৰহে। আপোনালোকে বাৰু আপোনাৰ ল'ৰাৰ বিয়া কৰোৱাৰ আগত ইহঁত দুটা শুৱনিখন মিলাই চোৱা নাছিল নেকি? কিয় সুধিলে বৰুৱানী? নহয় মানে, সেইজনী ছোৱালীক বিয়া কৰোৱাৰ 2 মাহ পাছতেই আপোনালোকে আপোনালোকৰ ল'ৰাক হেৰুৱাব লগা হ'ল। কিজানি তাইৰে ভাগ্যত কিবা দুখ আছিল, যাৰ ফল আপোনালোকৰ ল'ৰাই ভুগিব লগা হ'ল। বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু এই ল'ৰাবোৰে বিয়া কৰোৱাৰ পাছত সিহঁতৰ জীৱনলৈ যেনেকৈ এজনী লক্ষ্মী আহে, তেনেকৈ কিন্তু কুলক্ষণীও আহে, যি নিজৰ গিৰিয়েকক খাই শেষ কৰি পেলায়। বৰুৱানী, এইবোৰ কথা যাতে আপুনি আমাৰ আগতেই ক'লে। মোৰ বোৱাৰীৰ আগত এনেকুৱা কথা আপুনি এটাও ক'বলৈ যাতে চেষ্টা নকৰে। বৰুৱানী, আপোনালোকে সেইবোৰ কথা বিশ্বাস কৰিব পাৰে, কিন্তু আমি নকৰোঁ। মোৰ বোৱাৰীৰ ভাগ্যত দুখ থকাৰ কাৰণে আমি আমাৰ ল'ৰাক হেৰুৱাবলগীয়া হোৱা নাই। আমাৰ ল'ৰাৰ ভাগ্যতেই সিমানলৈকে আয়ুস লিখা আছিল। মোৰ ল'ৰাৰ মৃত্যুৰ বাবে মই কাকো জগৰীয়া কৰিব নোখোজো বৰুৱানী, আৰু আপোনালোকেও সেইটো চেষ্টা নকৰিব। ভাল পালোঁ আপুনি আহি মাতষাৰ লগোৱাৰ কাৰণে। এতিয়া যাব পাৰে। মইনো কি মিছা কথাষাৰ ক'লোহি, একেবাৰে মোকেই ঘৰৰ পৰা খেদি পঠিয়াইছে। ল তহঁতৰ বোৱাৰীজনীক তহঁতেই মূৰৰ ওপৰত উঠাই ল। দেখিছেনে মানুহবোৰৰ কি নিকৃষ্ট মানসিকতা। এইবোৰ ঘপককৈ কি হৈ গ'ল খুৰা-খুৰী? নিহাৰ, ভগৱানে বাৰু কিয় আমাৰ লগত এনেকুৱা কৰিলে? কাৰ কেতিয়া কি হয় একো ধৰিবই নোৱাৰি খুৰী। ৰাজহাটৰ গাড়ীখনৰ এক্সিডেণ্টৰ আগমুহূৰ্তত সিহঁতে মোক লগ পাইছিল আৰু আমি কথাও পাতিছিলোঁ, কিন্তু তাৰ 5 মুহূৰ্ততে যে এনেকুৱা ঘটনা এটা ঘটিব সপোনতো কল্পনা কৰা নাছিলোঁ খুৰী। মাধৱী এতিয়া ক'ত আছে? তাই ক'তো দুখ পোৱা নাই নহয়? হাতে ভৰি অকণমান দুখ পাইছে, কিন্তু ইমান বেছিও নহয় নিহাৰ। বেচেৰি যদি সংসাৰখনত সোমোৱা 2 মাহ হৈছিলহে। কি কৰিব খুৰা, এইটোৱেই জীৱন, য'ত সুখ দুখ কষ্ট যন্ত্ৰণা সকলোবোৰেই আহে। মইনো আৰু কি ক'ম, মোৰেই ভাষা নাইকিয়া হৈ গৈছে। মোৰ একমাত্ৰ প্ৰিয় বন্ধুজনক মই হেৰুৱালোঁ। খুৰী, আপোনালোকে নিজক চম্ভালি লওক, সেয়াই ক'ম আৰু। মই আহিছোঁ, স্কুলৰ পৰা বাহিৰে বাহিৰে আহিলোঁ। এতিয়া আকৌ গৈ ক্লাছ কৰিবগৈ লাগিব। যোৱা নিহাৰ। মাধৱী, মা কিবা ক'ব? তুমি যে গেছত ভাজি তুলি থৈছিলা, পাহৰিলা চাগে ন? সঁচাকে পাহৰি থাকিলোঁ মা। ৰ'ব, মই অফ কৰি থৈ আহিছোঁ। তুমি যাব নালাগে মাধৱী, মই অফ কৰি থৈ আহিছোঁ। বেয়া নাপাব মা, কিয় জানো মই যে ভাজি তুলি থৈ আহিছিলোঁ সেইটো একেবাৰে পাহৰি থাকিলোঁ। কাৰণ তুমি এতিয়াও সেই আগৰ মাধৱীজনী হ'বলৈ চেষ্টা কৰাই নাই। মাধৱী, মোৰ ল'ৰা ঢুকুৱা আজি 1.5 বছৰ হ'ল, আৰু এই 1.5 বছৰৰ প্ৰত্যেকটো দিনাই তুমি এনেকৈয়ে থাকা আমন জীৱনকৈ। আমি সেইটো নিবিচাৰোঁ মাধৱী, তুমি হাঁহি ফূৰ্তিত থাকা। চোৱা, তোমাৰ বাহিৰে আমাৰ আৰু এতিয়া কোনো নাই, আৰু আমি তোমাক বোৱাৰী নহয় ছোৱালী বুলি ভাবোঁ। আৰু নিজৰ সন্তানে যদি এনেকৈ মন মাৰি থাকে, আমন জীৱন থাকে, কোন মাক দেউতাকে সহ্য কৰিব পাৰিব? মা, মই আজিও এখেতক পাহৰিব পৰা নাই। এখেতৰ প্ৰত্যেকটো স্মৃতিয়ে মোক বৰকৈ আমনি কৰেহি। পাৰিব লাগিব মাধৱী, চোৱা আমি মাক বাপেক খালে পাৰিছোঁ, তুমিও পাৰিবা। যিজন আমাৰ মাজৰ পৰা এতিয়া বহুত দূৰলৈ আঁতৰি গ'ল, তেখেতৰ কথা যদি তুমি দিনে ৰাতিয়ে চিন্তা কৰি তোমাৰ মনটোক তোমাৰ দেহটোক কষ্ট দিয়া, সেয়া জানো ভাল হৈছে মাধৱী? অতীতৰ সেই বেয়া দিনবোৰ পাহৰি পেলোৱা, আৰু ভৱিষ্যতৰ দিনবোৰ হাঁহি ফূৰ্তিৰে ৰঙীন কৰি তোলা। মা, মই চাগে যোৱাটো জনমত কিবা ভাল কাম কৰিছিলোঁ, যাৰ কাৰণে মই আপোনালোক দুজনৰ দৰে শহুৰ শাহুৰ পালোঁ, যিয়ে নিজৰ সন্তানৰ মৃত্যুৰ পাছত বোৱাৰীজনীক দোষাৰোপ নকৰি বৰঞ্চ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবি মন বেয়া নকৰিবলৈ ইমান কাতৰ অনুৰোধ কৰিছে। মোৰ বাবে আপোনালোক ভগৱান মা, যিয়ে এজনী অনাথ ছোৱালীক নিজৰ বোৱাৰী কৰি আনিলে। মোৰো আপোনালোকৰ বাহিৰে আন কোনো নাই। জন্মৰ পাছতে মা দেউতাই মোক ডাষ্টবিনত পেলাই থৈছিল, তাৰ পাছত মই অনাথ আশ্ৰমতেই ডাঙৰ দীঘল হ'লোঁ। মোৰ দৰে অনাথ ছোৱালী এজনীক বোৱাৰী কৰিবলৈ আন মানুহে 1000 বাৰ চিন্তা কৰিব, কিন্তু আপোনালোকে সেইবোৰ নেভাবি আপোনালোকৰ ল'ৰালৈ মোক বিয়া কৰাই আনিলে।
কিন্তু কি হ'ল চাওক মা, জীৱনটোত অকণমান সুখৰ আগমন ঘটিছিলহে, ভগৱানৰ সেয়াও সহ্য নহ'ল। মাত্ৰ দুমাহ কাল মই শিৰত সেন্দুৰ কল ল'বলৈ পালোঁ। মই তোমাৰ মনৰ অৱস্থা বুজি পাইছোঁ মাধৱী, কিন্তু তোমাৰ লগত যি হৈ গ'ল বা আমাৰ লগত যি হৈ গ'ল সেয়া ভাবি জানো এতিয়া লাভ আছে? তাক জানো আমি নোহোৱা কৰিব পাৰিম? নোৱাৰো মা, আৰু মই কথা দিছোঁ আপোনালোকে যিদৰে মোক জীয়াই থকাটো বিচাৰিছে মই সেইদৰেই দিনকাল পাৰ কৰিম। মই মোৰ মনৰ পৰা সেই বেয়া স্মৃতিবোৰ পাহৰিবলৈ বহুত চেষ্টা কৰিম মা। এয়াহে ভাল ছোৱালীৰ কথা। ব'লা এতিয়া ভাত খাই লওঁগে, ঠাণ্ডা হ'ব গোটেইখিনি। তুমি হাঁহৰ মাংস ভাল পোৱা নহয়, সেইকাৰণে দেউতাৰ হতুৱাই মই হাঁহ এটা কিনাই আনি কুটি বাছি অনাই থৈছোঁ। তুমি গধূলিলৈ ৰান্ধিবা দেই, বহুত দিন হ'ল মই তোমাৰ হাতেৰে হাঁহৰ মাংস খোৱা নাই। হ'ব মা, ৰান্ধিম বাৰু। হেৰা, ঘৰখনত এতিয়াহে থাকিবলৈ ভাল লগা হৈছে নহয়নে? ঠিকেই কৈছে আপুনি। আচলতে ঘৰৰ যদি কোনোবা সদস্য এজনে মন চন বেয়া কৰি থাকে তেতিয়া বাকীবোৰৰো মন চনবোৰ অট'মেটিক বেয়া হৈ যায়। তাকেহে এই মাধৱীজনীয়ে যদি মনটো বেয়া কৰি থাকে কিবা থাকিয়ে ভাল নালাগে ঘৰখনত। অলপ বুজোৱা নাইনে তাইক? মই বুজাই ভাগৰিয়ে গৈছিলোঁ, পাছত যেনিবা জয়ী হ'লোঁ। পিছে মই কথা এটা ভাবিছোঁ, আপুনি বা কি কয়? কি কথা ভাবিছানো? মাধৱী এতিয়া আমাৰ কাৰণে বোৱাৰী নহয়, ছোৱালী। তো আৰু সেইটোনো বাৰু মোক ক'ব লগা কথা নে? ময়োতো তাইক ছোৱালী বুলিয়ে ভাবোঁ। গতিকে আপোনাৰ ছোৱালীজনী এনেকৈ ঘৰতে ৰাখিবনে? মানে তুমি কি ক'ব বিচাৰিছা বুজাই কোৱাচোন। চাওক, আমাৰ ল'ৰালৈ যেতিয়া আমি এজনী ছোৱালী বিয়া কৰাই আনিছিলোঁ তেতিয়াহ'লে আমাৰ ঘৰত থকা ছোৱালীজনীকো বিয়া দিয়াৰ কথা ভাবিব নালাগিব জানো? মানে আপুনি এতিয়াও বুজা নাইনে? মই মাধৱীক বিয়া দিয়াৰ কথা কৈছোঁ। অন্ততঃ মই নিবিচাৰোঁ আমাৰ ঘৰৰ ছোৱালীজনীয়ে গোটেই জীৱনটো অকলশৰে জীৱন কটোৱাটো। এবাৰ ভাবি চাওকচোন, আমি দুটা জীয়াই থকালৈকে তাইৰ লগত থাকিম বাৰু, কিন্তু তাৰ পাছত তাইৰ কি হ'ব? গতিকে আমি দুটা ভাল হৈ থাকোঁতেই তাইক এখন ঘৰলৈ উলিয়াই দিয়াৰ কথাটো ভাবিব লাগে। তুমি বৰ ভাল কথা এটা ক'লা। মই কথাটো ভবাই নাছিলোঁ। আমি বাৰু তাইৰ বিয়াৰ কথা ভাবিছোঁ, কিন্তু মাধৱীয়ে এইটো কথা মানি ল'ব জানো? আমি বাধ্য কৰাব লাগিব। তাই সহজতে এইটো কথা মানি নল'ব, সেইটো মই নিশ্চিত। মই বিচাৰোঁ তাই গাত পৰিধান কৰি থকা বগা কাপোৰযোৰ সলাই গাত এযোৰ ৰঙীন কাপোৰ পিন্ধক। তাই বিধৱা হৈ বগা সাজযোৰ পিন্ধাটো মোৰ সহ্য নহয়। গতিকে মই যেনে তেনে তাইক বাধ্য কৰাম। তাইক বাৰু বাধ্য কৰালাই, কিন্তু এটা কথা নহয়, আমিহে তাইক নিজৰ ছোৱালী হিচাপে গ্ৰহণ কৰিছোঁ, কিন্তু সমাজৰ ব্যক্তিয়ে তাইক এতিয়াও এগৰাকী বিধৱা বুলিয়েই জানে। আৰু এগৰাকী বিধৱাক বিয়া কৰাবলৈ সমাজৰ কোন পুৰুষ আগবাঢ়ি আহিব? মই বিয়া কৰাম খুৰা। নিহাৰ, তুমি? খুৰী, মোক বেয়া নাপাব। আপোনালোকৰ এই কথাবোৰ মই বাহিৰৰ পৰা শুনিলোঁ। মাধৱীৰ কাৰণে অইন ক'তো দৰা বিচাৰিব নালাগে খুৰা। মাধৱীক মই বিয়া কৰাম। নিহাৰ, তুমি সঁচাকৈ কৈছানে? খুৰা, মই সঁচাকৈ কৈছোঁ। মাধৱী এজনী বৰ সহজ সৰল ছোৱালী, আৰু তাইৰ দৰে এজনী শুদ্ধ মনৰ ছোৱালীকে মই পত্নী হিচাপে বিচাৰোঁ খুৰী। নাজানো মই তাইক সুখ দিব পাৰিম নে নোৱাৰিম, কিন্তু মই সম্পূৰ্ণ চেষ্টা কৰিম খুৰা। নিহাৰ, তোমাক কিদৰে ধন্যবাদ জনাম মই ভাষাই বিচাৰি পোৱা নাই। এটা কথা নহয়, তুমি বাৰু আমাৰ ছোৱালীক বিয়া কৰাবলৈ আগবাঢ়ি আহিছা, কিন্তু তোমাৰ পৰিয়ালবৰ্গৰ মানুহে এই কথাটো সহজভাৱে ল'বনে? ময়ো তাকেই সুধিম বুলি ভাবিছিলোঁ নিহাৰ। খুৰা, মোৰ পৰিয়ালত মোৰ মামা মামীৰ বাহিৰে অইন কোনো নাই। মোৰ জন্মৰ কেইবছৰমানৰ পাছতেই মা ঢুকাল। দেউতাই অন্য এগৰাকী বিয়া কৰাই আনিলে, আৰু সেইকাৰণে মামা ঘৰৰ মানুহেই মোক তাৰ পৰা লৈ আহিলে। এতিয়া স্কুলৰ চাকৰিটোৰ কাৰণে মই মামা মামীহঁতক গাঁৱতে এৰি ইয়াৰ ভাড়াঘৰত থাকিব লগা হৈছে। আৰু মই জানো খুৰা, যিটো কামত মই সুখ পাওঁ সেই কামটো কৰিবলৈ মোক মামা মামীহঁতে কেতিয়াও বাধা নিদিয়ে। তেতিয়াহ'লে নিহাৰ, তুমি গৈ মামা মামীহঁতৰ লগত আলোচনা কৰা আৰু আহি পেলাই আমাক ক'বাহি। তাৰ পাছতেই আমি এটা দিন বাৰ ঠিক কৰিম। ঠিক আছে খুৰা, কিন্তু এবাৰ মাধৱীকো মোৰ কথা কৈ চাব খুৰা। তাই কিজানি মোৰ লগত বিয়াত বহিবলৈ অমান্তিয়ে হয়। তাইতো এইখন বিয়াত বহিবলৈকে অমান্তি হ'ব নিহাৰ, কিন্তু তাই ভৱিষ্যতৰ ভালৰ কাৰণে আমি তাইক বাধ্য কৰাব লাগিব। আৰু বাকী তোমাৰ লগত বিয়াত বহাৰ কথা, আমি জানো নিহাৰ তুমি কিমান ভাল ল'ৰা। আমি আমাৰ ছোৱালীৰ কাৰণে তোমাতকৈ বেলেগ ভাল ল'ৰা আৰু ক'তো বিচাৰি নাপাওঁ। হ'ব তেতিয়াহ'লে, মই আহিছোঁ। মই আপোনালোকৰ লগত থকাটো আপোনালোকে ভাল পোৱা নাছিল নহয়নে মা? সেইকাৰণে আজি মোক বিয়া দি এইখন ঘৰৰ পৰা উলিয়াই দিলে। কিমান মানা কৰিলোঁ মই, কিন্তু নাই, আপোনালোক কোনেও নুশুনিলে। তেনে কথা মুখলৈ নানিবি মাজনী। আমি তোক বেয়া পাই বিয়া দিয়া নাই ছোৱালী। তোক বিয়া এই কাৰণে দিছোঁ যাতে তোৰ পাছৰ জীৱনটো ভাল হয়। মাধৱী, কিমান আৰু তুমি সেই উকা বগা সাজযোৰ পিন্ধি থাকিবা? আৰু আমি দুটা জীয়াই থকালৈকেহে তোমাৰ লগত আছোঁ। এবাৰ ভাবাচোন, আমি দুটা মৰি যোৱাৰ পাছত তুমি কেনেকৈ গোটেই জীৱনটো অকলশৰে কটাবা? আৰু নিহাৰে তোক বহুত সুখত ৰাখিব, তাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। হয় খুৰা, আপুনি নিশ্চিন্ত থাকক। মাধৱীক মই কেতিয়াও দুখত পৰিবলৈ নিদিওঁ। আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোকে যে আপোনালোকৰ ভাগিনক আমাৰ ছোৱালীজনী বিয়া কৰি নিবলৈ অনুমতি দিলে। ধন্যবাদ দি আমাক লাজ নিদিব। নিহাৰৰ এই সিদ্ধান্তত আমি গৌৰৱহে কৰিছোঁ, আৰু আমি গাঁৱত বাস কৰিব পাৰোঁ। কিন্তু নিহাৰে যিটো কামত সুখ পায় সেইটো নকৰিবলৈ আমি কেতিয়াও বাধা দিয়া নাছিলোঁ, আৰু আগলৈও নিদিওঁ। সি যদি ভাবিছে যে সি গোটেই জীৱনটো মাধৱীৰ লগতেই সুখেৰে পাৰ কৰিব পাৰিব, তেতিয়াহ'লে আমিনো বাধা দিওঁ কিয়? বাৰু, আমাক এতিয়া বিদায়হে দিয়ক। আমাৰ ঘৰৰ সকলো মিতিৰ কুটুমে কইনা আদৰিবলৈ বাট চাই আছে।
অঁ আমি দিনে পোহৰে পালেগৈ ভাল হ'ব যিহেতু দূৰণিৰ বাট গতিকে আমাক বিদায়হে দিয়ক ঠিক আছে যা মাধৱী তহঁতৰ জীৱনটো সুখৰ হওক